তো আজি আমাৰ থাৰ্ড ক্লাছ। এই থাৰ্ড ক্লাছত মই তোমাক কি শিকাম? ফাণ্ডামেণ্টেল মেথামেটিকেল অপাৰেশ্যনছ শিকাম। এতিয়া এই ফাণ্ডামেণ্টেল মেথামেটিকেল অপাৰেশ্যন শিকাৰ আগতে মই তোমাক কিছুমান কথা শিকাই ল'ম। বহুত ষ্টুডেণ্টে জানা দেই, কিন্তু কিছুমানে নাজানিবও পাৰা। চ' মই সিহঁতৰ কথা হৈ পেলাই মই শিকাই আছোঁ। চোৱা, 2 + 3, 2 - 3, -2 - 3, -2 + 3। ঠিক আছে? এতিয়া আমি জানো তোৰ আগত একো নাই মানে কি আছে? প্লাছ আছে। একো চাইন নাথাকিলে তাৰ মানে কি থাকে? তাতে প্লাছ থাকে, হয়নে? এতিয়া চোৱা, ভালকৈ এটা ষ্টৰি শুনিবাচোন। যেনে চোৱাচোন, চব মানুহৰে কি থাকে? মুখ এখন থাকে নে? মুখ। এইটো মোৰ বডিটো আৰু এইখন মুখখন। তো ঠিক তেনেদৰে চব নাম্বাৰৰ আগতে কি থাকে? এটা চাইন থাকে। চব নাম্বাৰৰ হয়তো প্লাছ চাইন থাকিব, হয়তো কি থাকিব? মাইনাছ থাকিব। আৰু মানুহৰ মুখ কোনফালে থাকে? আগৰ পিনে। তো নাম্বাৰৰ এইফালে থাকিব। ঠিক আছে? আৰু এনে মুখ কেই ধৰণৰ থাকেনো? ল'ৰা বা ছোৱালী। চ' তোমাৰ চাইনো কি থাকিব? হয়তো প্লাছ, হয়তো কি? মাইনাছ। ঠিক আছে? তো এনেকুৱাকৈ মনত ৰাখিবা যে জীৱনত যিকোনো নাম্বাৰে নহওক, তাৰ এটা কি থাকিব? চাইন থাকিব। তো এতিয়া কোৱা, 2ৰ চাইন কি? প্লাছ। 3ৰ চাইন কি? প্লাছ। এইটো 3ৰ চাইন কি? মাইনাছ। এইটো 3ৰ চাইন মাইনাছ। এইটো 2ৰ চাইন মাইনাছ। এতিয়া যোনে যোনে জানা নিজে সলভ কৰাচোন। দে সলভ কৰা। এতিয়া কাৰ কাৰ মিলিছে চাও দিয়াচোন ন। কিন্তু যাৰ যাৰ মিলা নাই, মই এটা মন্ত্ৰ শিকাই আছো। চোৱা, কি কৰিবা? আগে নম্বৰকেইটাৰ চাইনকেইটা চাবা। কোৱা, চাইনকেইটা সেম নে বেলেগ? সেম। চাইনকেইটা সেম নে? সেম হলে তুমি এই নাম্বাৰকেইটাক প্লাছ কৰিবা। 2 আৰু 3 প্লাছ কৰিলে কি? 5। যদি চাইনকেইটা সেম হয়, নাম্বাৰকেইটাক প্লাছ কৰিবা। এতিয়া কোৱা, কোন ডাঙৰনো? 2 ডাঙৰ নে 3 ডাঙৰ? 3 ডাঙৰ। 3ৰ আগত কি চাইন আছে? প্লাছ। তো তুমি ইয়াতে প্লাছ প্লাছ নিলিখিলেও হয় ন? আচ্ছা, এতিয়া কোৱা, চাইনকেইটা সেম নে বেলেগ? সেম নে বেলেগ? বেলেগ। তো বেলেগ হলে মাইনাছ কৰিবা। ইয়াত 3 আৰু 2ক মাইনাছ কৰিলে কি পায়? 1। কোন ডাঙৰ? 3 ডাঙৰ। তো ডাঙৰৰ চাইন যি আছে এইটো দি দিবা। তো ভুল হ'বনে আজিৰ পৰা? আচ্ছা, এবাৰ কোৱা, চাইনকেইটা সেম নে বেলেগ? সেম। সেম হলে প্লাছ কৰিবা। আৰু ডাঙৰ, কোন ডাঙৰ? 3 ডাঙৰ। তো 3ৰ আগত যোন থাকে তাতে দি দিবা। এবাৰ কোৱা, চাইনকেইটা সেম নে বেলেগ? বেলেগ। বেলেগ হলে মাইনাছ কৰিবা। ইয়াৰ চাইনকেইটা বেলেগ। বেলেগ হলে মাইনাছ কৰিবা। মাইনাছ কৰিলে কি পাম? 3ৰ পৰা 2 মাইনাছ কৰিলে 1 পাম ন? আৰু চাইন কাট দিবা, ডাঙৰত দিবা। তো এইকেইটা পাৰিবা ন? তো কোৱা, যদি চাইন সেম থাকে তেনেহ'লে তুমি প্লাছ কৰিবা। আৰু যদি চাইন বেলেগ বেলেগ থাকে তুমি মাইনাছ কৰিবা। আৰু চাইন কাট দিবা সদায় যোন ডাঙৰ থাকে। হা, যোন ডাঙৰ থাকে তাৰ চাইনটো দিবা দে। ঠিক আছে? তো এইখিনি মই তোমালোকে জানা বুলি ভাবিলো। এতিয়া মই যে এইকেইটা শিকাম ন, ফাণ্ডামেণ্টেল মেথামেটিকেল অপাৰেশ্যন, তাৰে আমাৰ মেইনলি কেইটা আছে জানা? 4টা। 4 কি কি? প্লাছ, মাইনাছ, মাল্টিপ্লাই আৰু কি? ডিভাইড। তো এইবোৰেদি আমি বহুত বহুত এতিয়া মেথছ শিকিম। এতিয়া তোমাৰ ফাৰ্ষ্ট মেথছটো কি ক'ব চাবা। a + 0। চোৱা, মই a বুলি লিখিছো, হয় নে নহয়? তো তোমাক এটা সৰু এক্সাম্পল দিওঁ। চোৱা, 2 + 0 ইকুৱেল টু কি হয়? 2। ভুল নকৰিবা কিন্তু, বহুতে 0 লিখি দিয়ে। এইটো 0 নহয়, কি হ'ব? 2। কিন্তু তোমাৰ পৰীক্ষাত 2 বুলি নকয়, কি বুলি ক'ব? a বুলি ক'ব, মানে এলফাবেট দিব। পাইছানে বুজি? ঠিক আছে, কোৱা, 2 - 0 2 হয়। কিন্তু 2 বুলি নকয়, কি বুলি কৈছে? 2 বুলি নকয়, a বুলি কৈছে। ঠিক আছে? আচ্ছা, এতিয়া চোৱা, 0 + a, 0ৰ লগত যদি তুমি a প্লাছ কৰা, তুমি এনচাৰটো কি পাবা? a পাবা। 0 - a,
এইটো বহুত ষ্টুডেণ্টে ভুল কৰে, ইহঁতে ইয়াতে এ লিখি দিয়ে, কিন্তু এইটো এ নে মাইনাছ এ? মাইনাছ এ ন? তো মই এটা শ্বৰ্টকাট শিকাওঁ তোমালোকক। তো জীৱনত যদি জিৰ' দেখা পোৱা, তো জিৰ'ক পাত্তা নিদিবা। প্লাছ আৰু মাইনাছ থাকিলে জিৰ'ক পাত্তা নিদিবা, ঠিক আছে? আচ্ছা, কোৱা ইয়াতে মই জিৰ'ক যদি পাত্তা নিদিওঁ কি বাকী? মোৰ ভুল হৈছে এইটো লিখাত ন? এইটো এ হ'ব ন? আচ্ছা, যদি তুমি জিৰ'ক পাত্তা নিদিয়া তো কি বাকী থাকিল? এ। ইয়াতে যদি তুমি জিৰ'ক পাত্তা নিদিয়া, ৰ'বা মই মাইনাছটোকো ঢাকি দিছোঁ ন, কাৰণ এই মাইনাছটো কাৰ? জিৰ'ৰ হয়নে নহয়? মই কি কৈছিলোঁ, অকল নাম্বাৰক চালে হ'বনে, লগ লগ চাইন চাবা, চাইনো চাবা তুমি দেই। আচ্ছা, কোৱা এতিয়া কাক পাত্তা নিদিবা? জিৰ'ক। এই চাইনটো ঢাকিছোঁ নেকি? কিয় ঢাকা নাই কোৱাচোন? এইটো চাইনটো জিৰ'ৰ নে এৰ হয়? এৰ হয়, হয়নে নহয়? দে ইয়াতে কাক থাকিম? জিৰ'ক থাকিম। তো এইটো চাইনটো মাইনাছটো কাৰ? এৰ হে, হয়নে নহয়? তো সেইকাৰণে এনচাৰটো মাইনাছে। তো পাৰিবানে? তো এইকেইটা MCQ আহিলে পাৰিবানে নাই কোৱা? ঠিক আছে, এইটো মোক কোৱা এতিয়া এনচাৰটো তাড়াতাড়ি কৈ দিয়া, এটা এক্সাম্পল কৈ দিয়া। 0 - 2 কি হ'ব? কি ক'লো মই? যদি প্লাছ মাইনাছত 0 থাকে তেনেহ'লে তুমি জিৰ'ক ঢাকি দিয়া। তো এনচাৰটো কি? কি দেখা হৈ আছে? -2. So answer is -2. এতিয়া কোৱা 2 - 0 কি হ'ব? অকল জিৰ'ক থাকিবা নে মাইনাছকো থাকিবা? কাৰণ এই মাইনাছটো কাৰ? জিৰ'ৰ হয়। তো এনচাৰটো কি? 2। ঠিক আছে? তো জিৰ'ৰ লগত এনেকুৱাকে অংকবোৰ থাকিলে পাৰিবানে নাই কোৱা? ঠিক আছে, এতিয়া আমি ডিভাইড কৰিম। যদি যিকোনো এটা নম্বৰক যদি তুমি 0 দি ডিভাইড কৰা, যেনে 5ক যদি তুমি 0 দি ডিভাইড কৰা, ঐ মই অলপ আগতে আগৰ ভিডিঅ'টোত কি কৈছিলোঁ তোমাক? তলত 0 হ'ব পাৰে নেকি? তো এইটো মিনিংলেছ, ইয়াৰ কোনো মিনিঙে নাই। তো আমি বুজি পালোঁ, যদি জীৱনত তলত 0 দেখা পাইছা তে কি? মিনিংলেছ। কিন্তু যদি ওপৰত 0 পাইছা আৰু তলত যিকোনো নাথাকক কিয়, যেনে চোৱা 0/5, তো এনচাৰটো হামেশা কি? 0। ঠিক আছে? তো তলত 0 হ'ব নোৱাৰে, মিনিংলেছ। কিন্তু যদি ওপৰত 0 থাকে তে আমাৰ এনচাৰটো কি হৈ যাব? সদায় 0 হৈ যাব। ঠিক আছে? আচ্ছা, তাৰমানে কি বুজি পালা? প্লাছ আৰু মাইনাছত আমি 0ক পাত্তা দিছিলোঁ নেকি কোৱা? সেইকাৰণে 0ৰ বহুত বহুত বেছি খং উঠি গ'ল। সেইকাৰণে এই ডিভাইডত সি চবকে কি বনাই দিছে? চবকে 0 বনাই দিছে। যদি মাল্টিপ্লাই 2 × 0 0 0 × 2 0, তাৰমানে মাল্টিপ্লাই আৰু ডিভাইডত এনচাৰটোক চব কি বনাই দিয়ে? 0 বনাই দিয়ে। বুজি পাইছা? আৰু প্লাছ মাইনাছত আমি 0ক পাত্তাই দিয়া নাছিলোঁ, হয়নে নহয় কোৱা? সেইকাৰণে মাল্টিপ্লাই আৰু ডিভাইডত চবকে কি বনাই দিছে? চবকে কি বনাই দিছে? 0 বনাই দিছে। তো এইকেইটা ৰুল বুজি পাইছানে 0ৰ? ঠিক আছে, এতিয়া আমি নেক্সট এটা শিকিম। চোৱা, জীৱনত যদি কিবা এটা নাম্বাৰৰ লগত যদি 1 ইনটু কৰা, তো সেই নম্বৰটোৱে থাকিব। তো এইগিলা MCQত আহে দেই। মই এটা এক্সাম্পল দিওঁ, 2 × 1, তো এনচাৰটো কি হ'ব? 2 থাকিব। ঠিক আছে? তো সেইটোকে MCQত এনেকৈ আহিব, A × 1 কি হ'ব? তো A × 1 কি হ'ব? A হ'ব। ঠিক আছে? তো 1 × A A হ'ব। হ'ব? আচ্ছা, এইটো বুজি পাইছা ন? ঠিক আছে, এবার 3 নাম্বাৰটো চোৱা। যদি তুমি A আৰু Bক প্লাছ কৰা বা B আৰু Aক প্লাছ কৰা, এনচাৰটো সেম পাবা। এক্সাম্পল এটা দিওঁ, 2 আৰু 3ক প্লাছ কৰা বা 3 আৰু 2ক প্লাছ কৰা, একে এনচাৰ হয়নে নহয়? হয়নে? ঠিক আছে, ইনটুটো সেম। 2 আৰু 3 ইনটু কৰা বা 3 × 2 কৰা, এনচাৰটো কি পাবা? সেম পাবা। বুজি পাইছা? তাৰমানে প্লাছ আৰু ইনটুত মিলিব। হা,
ডিভাইডত মিলে নাই চাওঁ দিয়াচোন 10 ডিভাইডেড বাই 2 আৰু 2 ডিভাইডেড বাই 10 একে নেকি দুটাক একে নহয় বেলেগ বেলেগ তো এইটো নট ইকুৱেল দেখিছা মই মানে নম্বৰত দিছো মই নাম্বাৰ লিখি দিছো কিন্তু এক্সামত এমসিকিউত নাম্বাৰ নাহে কি আহিব a বাই b b বাই a এনেকৈ আহিব আৰু মাইনাছত মিলে নাই চাওঁ দিয়া 5 মাইনাছ 3 আৰু 3 মাইনাছ 5 একে নেকি এই মাত্ৰ শিকোৱা নাছিলোঁ তোমালোকক কি শিকাইছিলোঁ সাইন্সৰ সেম নে ডিফাৰেণ্ট ইয়াতে একো নাই মানে কি আছে প্লাস তো সাইন্সৰ সেম নে ডিফাৰেণ্ট 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 হলে আমি কি কৰোঁ সাবট্ৰেক্ট মাইনাস তো 5 ৰ পৰা 3 গলে কিমান 2 আৰু সাইন কাট দিয়ে ডাঙৰটোৰ কোন ডাঙৰ 5 ডাঙৰ নে 3 ডাঙৰ 5 ডাঙৰ তো 5 ৰ সাইন কি আছে প্লাস ইয়াতে কয় একো নাই মানে কি থাকে প্লাস সাইন সেম নে ডিফারেন্ট ডিফারেন্ট তো ডিফারেন্ট হলে আমি কি কৰিম মাইনাস কৰিম তো 5 আৰু 3 ক মাইনাস কৰিলে কি হয় নম্বৰ কিটা চাবা অকল নাম্বাৰ কাক চাবা নাম্বাৰ কিটাক চাবা এতিয়া মাইনাস কৰো ন 5 আৰু 3 ক মাইনাস কৰিলে কি হ'ব 2 আৰু সাইন কাট দিম বুলি কৈছিলো জোন ডাঙৰ কোন ডাঙৰ 5 ডাঙৰ হয় নে নহয় তো 5 ৰ সাইনটো দিবা তো কি 2 আৰু -2 একে নেকি একে নহয় তাৰ মানে এটো কত মিলে প্লাসত মিলে আৰু ইনটুত মিলে হয় নে নহয় মাইনাসত আৰু ডিভাইডত নিমিলে বুজি পাইছা তো এই প্ৰপাৰ্টি কিটা আজি ভালকে পঢ়িবা আৰু বহুত প্ৰপাৰ্টি আছে মই নেক্সট ক্লাছত আকৌ কম তো আজি ফাৰ্স্ট প্ৰপাৰ্টি কি শিকিলো 0 + a -0 হয় নে নহয় ঠিক আছে আৰু 0 ডিভাইড বাই a কি হয় বুজি পাইছা না তলত 0 হ'ব পাৰে নেকি আৰু ওপৰত 0 হৈ গ'ল হ'ব পাৰে হয়নে নহয় ঠিক আছে তাৰছত তোমালোক এটো 1 ৰ লগত ইনটু কৰিলে কি হয় শিকিলো হয়নে নহয় তো আজি মই যিবোৰ কৈছো সব তোমালোকক এটা মই এমসিকিউ টেষ্ট দিম তোমালোকে এপত এমসিকিউ টেষ্ট পাবা নহয় এমসিকিউ টেষ্ট কৰিবলে নিজে চাই লবা যে বুজি পাই না নাপায় ঠিক আছে আচ্ছা কিন্তু আৰু প্ৰপাৰ্টি কিটা মই নেক্সট ক্লাছত শিকাম ঠিক আছে